পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত পৰস্মিতা ভাৰতত 50 লাখ অতিক্ৰম কৰোনা আক্ৰান্ত সংখ্যা 50,20,360 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাত 90,123 জনকৈ আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনাৰ প্ৰাণ কাঢ়িছে 82,666 জনৰ এদিনতে মৃত্যু 1,290 জনকৈ কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতে এতিয়া দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 15 দিন ধৰি মৃত্যুৰ সংখ্যা 1,000ৰ আছে ওপৰত পুনৰবাৰ জনাও যে বৰ্তমান ভাৰতত 50 লাখ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্ত সংখ্যা 50,20,360 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা বিগত 24 ঘণ্টাত 90,123 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনাই প্ৰাণ কাঢ়িছে 82,666 জনৰ এদিনতে মৃত্যু সাবটিছে 1,290 জন কৰোনা ৰোগীয়ে আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 15 দিন ধৰি মৃত্যুৰ সংখ্যা আছে 1,000ৰ ওপৰত ইফালে লাডাখৰ পিছত এবাৰ অৰুণাচল সীমান্ত চীনৰ হেমচকু অৰুণাচল সীমান্তৰ গভীৰলৈ চীনা সৈন্যৰ বিচৰণ লাডাখৰ মুক্তকেচা খোৱাৰ পিছতে অৰুণাচলত সৈন্যৰ বিচৰণেৰে ভাৰতক অস্থিৰ কৰাৰ চেষ্টা কৰিছে চীনে অৰুণাচল সীমান্তত শক্তিশালী অৱস্থান ভাৰতীয় সেনাৰ চীনক পুনৰ সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এলএচিৰ 20 কিলোমিটাৰ ভিতৰলৈ দেখা দিছে চীনা সৈন্যৰ বিচৰণ বিগত কেইদিনত দুবাৰ গুলীচালনা হৈছে ভাৰত চীন সেনাৰ মাজত অৰুণাচল প্ৰদেশ সীমান্তত চীনে বৃদ্ধি কৰিছে সৈন্যৰ সঞ্চালন অৰুণাচলৰ আছাফিলা অঞ্চলত দেখা গৈছে চীনা সৈন্যৰ বিচৰণ অৰুণাচলৰ ফিছ টেইল 2 এলেকাটো চীনা সৈন্যৰ বিচৰণ লাডাখৰ ফিংগাৰ 3 আৰু 4 এলেকাত চীনা সৈন্যৰ আগ্ৰাসন লাডাখৰ ফিংগাৰ 3 আৰু 4ত ভাৰতে বৃদ্ধি কৰিছে সেনাৰ সঞ্চালন লাডাখৰ পৰা অৰুণাচললৈ সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰিছে ভাৰতে ভাৰত চীন সীমান্তৰ চীনা সৈন্যৰ আগ্ৰাসনক লৈ পুনৰবাৰ চীনক সকীয়াই দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰত যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু বুলি ঘোষণা কৰি সীমান্তত অব্যাহত ৰখা আগ্ৰাসী কাম কাজৰ পৰা আঁতৰি থাকিবলৈ চীনা সৈন্যক সকীয়াই দিছে ৰাজনাথ সিঙে ভাৰত চীন সীমান্তক লৈ মঙলবাৰে সংসদত বিবৃতি দি চীনক সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সীমান্তত শান্তি ৰক্ষাৰ বাবে একমত হোৱা সকলো নীতি চীনে উলংঘা কৰাৰ অভিযোগ কৰি ভাৰতৰ 1 ইঞ্চি মাটিটো চীনক খোজ দিবলৈ দিয়া নহ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে ৰাজনাথ সিঙে कई जगहों पर चाइना तथा भारत के बीच एलएसी परसेप्शंस में ओवरलैप है इन क्षेत्रों में तथा बॉर्डर के कुछ अन्य इलाकों में दूसरे समझौतों के आधार पर दोनों की सेनाएं फेस ऑफ आज की स्थिति का समाधान निकालती हैं जिससे कि शांति कायम हो हमने चाइना को डिप्लोमेटिक तथा मिलिट्री चैनल्स के माध्यम से यह अवगत करा दिया कि इस प्रकार की गतिविधियां स्टेटस को यूनिलेटरली बदलने का प्रयास है और यह भी साफ कर दिया गया कि ये प्रयास हमें किसी भी सूरत में मंजूर नहीं है इस वर्ष हाल की घटनाओं में चाइनीज फोर्सेस का वायलेंट कंडक्ट सभी म्यूचुअली एग्रीड नॉर्म्स का पूरी तरह से उल्लंघन है अभी की स्थिति के अनुसार चाइनीज साइड ने एलएसी और अंदरूनी क्षेत्रों में बड़ी संख्या में सैनिक टुकड़ियां और गोला बारूद मोबिलाइज किया हुआ है मैं अपने चाइनीज काउंटर पार्ट से 4 सितंबर को मॉस्को में मिला और उनसे हमारी इन डेप्थ डिस्कशन भी हुई मैंने स्पष्ट तरीके से हमारी चिंताओं को चीनी पक्ष के सामने रखा जो उनकी बड़ी संख्या में ट्रूप्स की तैनाती और उनका एग्रेसिव बिहेवियर और यूनिलेटरी स्टेटस को बदलने की कोशिश से रिलेटेड था मैंने यह भी स्पष्ट किया कि हम इस मुद्दे को शांतिपूर्ण ढंग से हल करना चाहते हैं और हम चाहते हैं कि चीनी पक्ष हमारे साथ मिलकर काम करे वहीं हमने अध्यक्ष महोदय यह भी स्पष्ट कर दिया कि हम भारत की सॉवरेंटी और टेरिटोरियल इंटीग्रिटी की रक्षा के लिए पूरी तरह से डिटरमिन्ड हैं बीते समय में भी चीन के साथ हमारे बॉर्डर एरियाज में लंबे स्टैंड ऑफ्स की स्थिति यह कई बार बनी है जिसका शांतिपूर्ण तरीके से समाधान भी किया गया था हालांकि इस वर्ष की स्थिति चाहे वो ट्रूप्स की स्केल ऑफ इन्वॉल्वमेंट हो या फ्रिक्शन पॉइंट्स की संख्या हो वह पहले से बहुत अलग है फिर भी हम मौजूदा स्थिति के शांतिपूर्ण समाधान के लिए पूरी तरह से कमिटेड हैं इसके साथ साथ मैं सदन को आश्वस्त करना चाहता हूं कि हम सभी परिस्थितियों से निपटने के लिए भी तैयार हैं
হলে অসমত দৈনিক সংহাৰী ৰূপ লৈছে কৰোনা ভাইৰাছে কৰোনা মহামাৰীৰ মৃত্যু সংখ্যা 5 শতাধিকৰ দিশে অসম বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু 492 জনৰ 1,46,575 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টা 2,409 জন কৰোনা আক্ৰান্ত চিনাক্ত ইয়াৰে ভিতৰত গুৱাহাটীত 633 ডিব্ৰুগড়ত 201 যোৰহাটত 172 লখিমপুৰত 120 জন চিনাক্ত কৰোনাত আক্ৰান্ত শতকৰা হাৰ 7.35% বৃদ্ধি পাইছে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 1,16,900 জন আৰু চিকিৎসাধীন হৈ আছে 29,180 জন ৰোগী আৰু আমি জনাইছো যে পুনৰ 10 জন লোকৰ মৃত্যু হৈছে মঙলবাৰে কৰোনাত আক্ৰান্ত শতকৰা হাৰ বৰ্তমান বৃদ্ধি পাই আছে আৰু চিকিৎসাধীন হৈ আছে 29,180 জনকৈ লোক কৰোনা মহামাৰীৰ সংহাৰী ৰূপ ধাৰণ কৰিছে বৰ্তমান সমগ্ৰ ৰাজ্যতে আৰু মঙলবাৰ দিনটোত পুনৰ 10 জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হোৱা বুলি আমি আপোনালোকক জনাইছো চিকিৎসাধীন হৈ আছে বৰ্তমান 29,180 জনকৈ ৰোগী মৃত্যুৰ সংখ্যা 5 শতাধিকৰ দিশে বৰ্তমান অসম আৰু এবাৰ শ্ৰমিকৰ ওপৰত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিধায়কগৰাকীয়ে হাতত কোৰ বেলচা লৈ মৰিয়নি আৰু তিয়ক সমষ্টি সংযোগী গড়কাপ্তানি বিভাগৰ TBN পথটো মেৰামতি কৰিছে নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ পৰা তিয়ক বলমা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানি পথটো মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছিল ফলত পথটোত দ গাঁতৰ সৃষ্টি হোৱাত এতিয়া নকছাৰী অঞ্চলবাসীয়ে দীৰ্ঘদিনীয়া যাতায়াতৰ নামত ভুগি আহিছে চৰম দুৰ্ভোগ পথটো নিৰ্মাণৰ দাবীত আছু বীৰ লাচিতকে ধৰি কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল তিনিবাৰকৈ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে ৰাইজৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক হিচাপে পথটো মেৰামতি কৰিব নোৱাৰা বুলি নিজে স্বীকাৰ কৰাৰ লগতে গড়কাপ্তানি বিভাগক কলেও গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰিছে আনহাতে পথ মেৰামতিৰ বাবে পুঁজি মুকলি কৰি নিদিয়ে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাৰিছে বিধায়কগৰাকীয়ে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বিধায়ক ৰূপজ্যোতিৰ আজি এজন সাধাৰণ শ্ৰমিকৰ হাতত কোৰ বেলচা লৈ পথ মেৰামতি কৰা কাৰ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় বহুত ব্যস্তপূৰ্ণ এই পথটো খুব গুৰুত্বপূৰ্ণ আৰু সময়ে সময়ে মই আমাৰ চৰকাৰৰ সময়ত মেৰামতি কৰি আহিছিলোঁ কিন্তু দুৰ্ভাগ্যক্ৰমে বৰ্তমান এই চৰকাৰ সময়ত মেৰামতি নামত আগৰ যেনেকৈ চৰকাৰৰ সময়ত টকা পাইছিলোঁ এই চৰকাৰৰ সময়ত টকা নোপোৱাৰ বাবে আজি এই টকা এজন বিধায়ক হিচাপে মই আজি ইয়াত হাতে কামে লাগিব লগা হৈছে কিন্তু মই নিজে আজি ওলাই আহিছোঁ আজি গড়কাপ্তানি বিভাগক কোৱা হৈছিল দুমাহমানৰ আগতে যে পথটো যেতিয়া বাৰিষা আৰম্ভ হৈছিলে যেতিয়া বানপানী হৈ পৰিছিলে কৃত্ৰিম বানপানীৰ দৰে তেতিয়া কোৱা হৈছিলে যে ইয়াত এনক্ৰচমেণ্ট ৰাস্তা ঘাটত গাতে লাগি থকা যিসমূহ দোকানসমূহ ইয়াত অধিগ্ৰহণ কৰি ৰাস্তাটো ঠেক কৰি পেলাইছে পানীসমূহ তেনেকুৱা টিঙৰ চালি পানী ইয়াতে পৰে বৰ্তমান চৰকাৰ বিজেপি কেন্দ্ৰ বা ৰাজ্য তেনেকৈ পুঁজি দিলেহে কৰিব পৰা যায় সেইটো কথা কিন্তু দল সংগঠনসমূহে বা ৰাইজে জনাটো উচিত আৰু এই যদি পুঁজিয়ে নিদিয়ে গুৰুত্বই নিদিয়ে আৰু তেওঁলোকৰ ইয়াত প্ৰতিনিধিও আছে আৰু ইয়াত বিধায়ক হোৱা সপোন দেখা মেলাও মানুহ আছে এই পথটো মোৰে ভাৱমূৰ্তি নষ্ট হ'লহেঁতেন তেনেকৈ যদি পুঁজি আনি পেলাই বা হাতে কামে আজি লাগি 4 ঘণ্টা 5 ঘণ্টা বোকা হাত এনেকৈ ফেনিকি যদি হাতে কামে লাগি যাতে তেনেকুৱা ভাৱমূৰ্তি ভাল হ'লহেঁতেন এতিয়াতো মই জনপ্ৰিয়তা অৰ্জন কৰিলোঁ ৰাস্তাটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে ৰাইজে মোকে ভাল পাইছে ধন্যবাদ জনাই গৈছে সেইকাৰণে কিছুমান কাম আমি হাতে কামে নিজেও কৰিব পাৰোঁ বাৰুৰ সময় হৈছে চমু বিৰতিৰ উঠিছো বাতৰ মাজলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কোভিড নিগেটিভ কিন্তু অতি শীঘ্ৰে হস্পিটেলৰ পৰা মুক্ত নহয় তৰুণ গগৈ অতিৰিক্তভাৱে এসপ্তাহ GMCHতে থাকিব লাগিব তৰুণ গগৈ পুনৰজনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ইতিমধ্যে কোভিড নিগেটিভ আৰু অতি শীঘ্ৰে তেওঁক হস্পিটেলৰ পৰা মুক্ত কৰি দিয়া নহয় অৰ্থাৎ অতিৰিক্তভাৱে তেওঁ আৰু এসপ্তাহ GMCHতে বিশ্ৰাম ল'ব লাগিব চিকিৎসকৰ পৰামৰ্শ অনুসৰি পুনৰবাৰ GMCHতে আৰু এসপ্তাহ অতিৰিক্তভাৱে তেওঁ কটাব লাগিব কোভিড নিগেটিভ বৰ্তমান তেওঁৰ শৰীৰত ধৰা পৰিছে যদিও পৰৱৰ্তী সময়ছোৱাত পুনৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু স্বাস্থ্যজনিত কাৰণতে পুনৰ এসপ্তাহ বিশ্ৰামৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে আৰু গতিকে GMCHতে আৰু 7 পৰা 8টা দিন তেওঁ কটাব লাগিব
ইফালে কৰোনাত আক্ৰান্ত হৈছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু বৰ্তমান দিল্লীত হোম আইচলেশ্যনত আছে মুখ্যমন্ত্ৰীগৰাকী টুইটাৰযোগে নিজে প্ৰকাশ কৰিছে কোভিড পজিটিভৰ কথা সোমবাৰে নতুন দিল্লীত সাক্ষাৎ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক শৰীৰত কোনো উপসৰ্গ দেখা দিয়া নাই আৰু সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছে বুলি তেওঁ জনাইছে টুইটাৰযোগে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-19 আক্ৰান্ত হৈছে দিল্লীত এতিয়া হোম আইচলেশ্যনত আছে মুখ্যমন্ত্ৰীগৰাকী টুইটাৰযোগে নিজে প্ৰকাশ কৰিছে কোভিড পজিটিভৰ কথা সোমবাৰে নতুন দিল্লীত সাক্ষাৎ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক শৰীৰত কোনো উপসৰ্গই দেখা দিয়া নাই আৰু সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছে বুলি তেওঁ জনায় টুইটাৰৰ জৰিয়তে আজিৰ পৰা অসম জাতীয় পৰিষদত সদস্য ভৰ্তি অভিযান ৰাজ্যৰ 25খনকৈ জিলাত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে সোমবাৰে ASU-AGYCPৰ উদ্যোগত আত্মপ্ৰকাশ হৈছিল অসম জাতীয় পৰিষদৰ বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে গঠন হোৱা দলটোৱে অসমৰ সকলো জাতি জনগোষ্ঠী আৰু ধৰ্মৰ লোকক সামৰি নিৰ্বাচনত নমাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে দলটো যোগদান কৰা কেইবাজনো প্ৰাক্তন ASU আৰু AGYCP নেতাক 2-3খনকৈ জিলাৰ দায়িত্ব অৰ্পণ কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে দলটোৱে নৱেম্বৰত হ'ব দলটো পূৰ্ণাংগ অধিৱেশন ইফালে নতুন ৰাজনৈতিক দল সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ নিজে প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত নাথাকে যদিও নৱগঠিত ৰাজনৈতিক দলটোক লৈ আশাবাদী অভিনেত্ৰীগৰাকী জাতিৰ সংকটত গতিকে 2021ৰ নিৰ্বাচনী হ'ব জাতিৰ অগ্নি পৰীক্ষা জাতিৰ অস্তিত্ব নিৰ্ভৰ কৰিব খিলঞ্জীয়া অসমীয়াৰ ওপৰত জাতি ৰক্ষাৰ লক্ষ্যৰে গঠন হৈছে নতুন দল এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰিলে কা আন্দোলনত অগ্ৰণী ভূমিকা লোৱা অভিনেত্ৰী বৰ্ষাৰাণী প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নেথাকিম বুলি মই আজি কেইদিনমান আগতে জনাইছিলোঁ কাৰণ মই আচলতে সংস্কৃতিৰ সাধক মই সংস্কৃতিৰ লগতে জীৱনটো কটাম বুলি ভাবিছোঁ এতিয়ালৈকে গতিকে সেই সাধনাতে মই থাকিম কিন্তু মই লগতে এইটো কথাও কৈছিলোঁ যে যিয়ে ভোট দিয়ে প্ৰতিজন ভোটাৰৰ ৰাজনৈতিক সজাগতা থকাটো খুব প্ৰয়োজন আজি জাতি সংকটত গতিকে 2021 চনত জাতিৰ পৰীক্ষা জাতি জিকিবনে হাৰিব সেয়া কিন্তু নিৰ্ভৰ কৰিব খিলঞ্জীয়া অসমীয়াৰ ওপৰত নতুন দলটো গঠন হৈছে সকলো জাতিৰ হকে কাম কৰি যাম বুলি ওলাই আহিছে গতিকে এইটো এটা খুব ভাল খবৰ দেখা যাওক ভৱিষ্যতে কি হয় আন্দোলন এটা বেলেগ বস্তু আৰু ইলেকশ্যনৰ কেম্পেইনিং এটা বেলেগ বস্তু সেইটো ৰাজনীতি হৈ গ'ল প্ৰত্যক্ষ ৰাজনীতি হৈ গ'ল মই যেহেতু কৈছোঁ প্ৰত্যক্ষ ৰাজনীতিৰ লগত মই জড়িত নাথাকোঁ গতিকে প্ৰত্যক্ষ ৰাজনীতিৰ লগত মই মানসিকভাৱে প্ৰস্তুত নহয় জড়িত থকা 20 ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো আঞ্চলিক ৰাজনৈতিক দলক একগোট হ'বলৈ 20 ছেপ্টেম্বৰলৈ বাট চাব কৃষক মুক্তিয়ে 20 ছেপ্টেম্বৰলৈ কাৰো সঁহাৰি নাপালে নিজৰ ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব KMSSে মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত পুনৰ ASU আৰু AGYCPক একগোট হ'বলৈ আহ্বান জনাইছে কৃষক মুক্তিয়ে জাতীয়তাবাদী শিবিৰে ঐক্যবদ্ধ হোৱাৰ ঐতিহাসিক সুযোগ হেৰুওৱা বুলি মন্তব্য কৰে কৃষক নেতা ভাস্কো শইকীয়াই ভাগ ভাগ হৈ নতুন দলে আত্মপ্ৰকাশ কৰাৰ পাছতে বিজেপি আৰু RSS এতিয়া অত্যন্ত সুখী হোৱা বুলিও কটাক্ষ ভাস্কো শইকীয়াৰ সকলো জাতীয়তাবাদী শক্তি একলগ হ'লে সহজে বিজেপিক উৎখাত হ'লহেঁতেন বুলি তেওঁ মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এক ৰাজনৈতিক দলৰ জন্ম লাভ কৰিলে অসম জাতীয় পৰিষদ নামেৰে আৰু ASU আৰু AGYCPৰ এই নতুন ৰাজনৈতিক দললৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু এই মুহূৰ্তত সমগ্ৰ অসমবাসীয়ে বিচাৰিছিল সকলোকে সাঙুৰি লোৱা এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল এয়া আছিল আজিৰ তাৰিখৰ আজিৰ সময়ৰ অসমৰ দেৱাল লিখন কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি ASU আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৃথককৈ এটা আঞ্চলিক দলৰ নাম ঘোষণা কৰি তাৰ পূৰ্ণাংগ আহ্বায়ক সমিতি গঠন কৰি সকলোকে সাঙুৰি এটা ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দলৰ সম্ভাৱনাক প্ৰায় নোহোৱা কৰি পেলালে সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ASU আৰু AGYCPৰ এই নতুন আঞ্চলিক দললৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিও এই মুহূৰ্তত আমি আমাৰ আনন্দ প্ৰকাশ কৰিব পৰা নাই আমি সুখী হ'ব পৰা নাই কাৰণ আমি আন্তৰিকতাৰে বিচাৰিছিলোঁ যে আমি সকলো লগ হৈ
এটা আপোচিন আঞ্চলিক দল গঢ়ি তোলোঁ, যিটো আছিল এই সময়ৰ অসমৰ আহ্বান। অসম আইক বচাবৰ কাৰণে, অসমীয়া জাতিক বচাবৰ কাৰণে আমি একলগ হোৱাটো আছিল সময়ৰ আহ্বান। আৰু সেইবাবে এই আহ্বান নহৈ সুকীয়াকৈ পৃথককৈ দল খোলাত আমি সুখী হ'ব পৰা নাই। আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি বিশ্বাস কৰিছোঁ যে সকলো শক্তি একলগ নহৈ সুকীয়াকৈ দল গঠন কৰাটো এই মুহূৰ্তৰ এক ঐতিহাসিক ভুল। আৰু আমি যেতিয়া এই ঐতিহাসিক ভুলটো কৰিছোঁ, তেতিয়া দেখা পাইছোঁ যে এই কথাটোত আটাইতকৈ সুখী হৈছে বিজেপি আৰু RSS। আৰু আমি যদি একলগ হ'লোহেঁতেন তেন্তে বিজেপি, তেন্তে কংগ্ৰেছ আৰু AYDF অসমৰ ৰাজনীতিৰ পৰা ধূলিসাৎ হৈ গুচি গ'ল। কিন্তু আজিৰ তাৰিখতো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ স্থিতিত অটল আছোঁ। আমি এতিয়াও এটা দল, এখন প্ৰতীক, এটা প্ৰতীকৰ কথাই স্থিতিত আমি অটল আছোঁ। আমি এতিয়াও সংকল্পবদ্ধ যে কংগ্ৰেছ আৰু AYDFক বাদ দি সকলো কা বিৰোধী শক্তিক আমি একত্ৰিত কৰিম। আৰু আমি অহা 20 ছেপ্টেম্বৰ তাৰিখলৈকে আছু, SYCP আৰু অসম জাতীয় পৰিষদৰ যি আহ্বায়ক মণ্ডলী গঠন কৰা হৈছে, আহ্বায়ক মণ্ডলীৰ সঁহাৰিলৈ অপেক্ষা কৰিম। 20 ছেপ্টেম্বৰলৈকে যদি আমি সঁহাৰি নাপাওঁ, তেন্তে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, কা বিৰোধী ছাত্ৰ সমাজ, কা বিৰোধী শিল্পী সমাজ, কা বিৰোধী লেখক বুদ্ধিজীৱী সমাজ, AJPলৈ শুভেচ্ছা অগপৰ সাংগঠনিক সম্পাদক মণি মাধৱ মহন্তৰ। আছু AJYCPৰ অৰাজনৈতিক চৰিত্ৰলৈ শ্ৰদ্ধা আছে বুলি মন্তব্য কৰি ৰাজনৈতিক দলটোক ৰাজনৈতিকভাৱে গ্ৰহণ কৰিম বুলি মন্তব্য কৰিছে অগপৰ নেতাগৰাকী। অসম গণ পৰিষদে যোৱাকালি গঠন হোৱা অসম জাতীয় পৰিষদলৈ ৰাজনৈতিকভাৱে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৰাজনৈতিকভাৱে, সামাজিকভাৱে যিমানখিনি কাম কৰি আছে, সেইখিনিক আমি অসম গণ পৰিষদে শ্ৰদ্ধা কৰোঁ। ৰাজনৈতিক ক্ষেত্ৰৰ যিখিনি কাম কাজ হ'ব, সেই ৰাজনৈতিকভাৱে আমি তাক গ্ৰহণ কৰিম। কিন্তু আমি বিচাৰোঁ যে অসমৰ স্বাৰ্থৰ কাৰণে সুৰক্ষিত, খিলঞ্জীয়া মানুহৰ কাৰণে সুৰক্ষিত ৰাজনীতি কৰিবলৈ সকলো আগবাঢ়ি আহক। আমি আশা কৰিম 10 বছৰৰ পিছত যাতে নতুন প্ৰজন্মৰ আছুৱে আকৌ নকওক যে আৰু এটা ৰাজনৈতিক দল লাগে, সেইটো আমি আশা কৰিম। যিহেতু এই দলটো কাৰ বিৰুদ্ধাচৰণ কৰি গঠন কৰা হৈছে, এটা ৰাজনৈতিক দল হৈছে, এই দলটোৱে আবেলি এজন নেতাই ক'লে যে আঞ্চলিক দল এটাৰ বাবে কা বাতিল কৰাটো সম্ভৱ নহয়। তেওঁ সংগ্ৰামী ৰাইজৰ কাৰণে প্ৰথমতে এনেকুৱা এটা বাৰ্তা দিয়াটো উচিত নহয়। আমি অসমৰ স্বাৰ্থত কাম কৰি আছোঁ আঞ্চলিক। ৰজা খবৰ আৰু সময় হৈছে বাতৰি পাই